চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু সাহু আছাৰ ৰোষত একাংশ আছা নেতাৰ বিৰুদ্ধে বিতৰ্কিত আৰু অশালীন মন্তব্য কৰি বিপদত ৰাজু সাহুৱে কৰা অশালীন মন্তব্যৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতেই ক্ষোভত ফাটিছে আছা তিনিচুকীয়া জিলা সমিতি। আজি ৰাজু সাহুৰ বাসগৃহ আৰু পানীতোলা শাখা চাহ মজদুৰ সংঘৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ। ৰাজু সাহুক গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ। চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সভাপতিৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী ACMSৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু মন্ত্ৰী ৰূপেশ গোৱালাক দাবী। ৰাজু সাহুক চাহ মজদুৰ সংঘৰ পৰা বহিষ্কাৰ নকৰিলে জিলাখনৰ প্ৰতিটো চাহ মজদুৰ সংঘৰ শাখা কাৰ্যালয় তলা লগাই দিয়াৰ হুংকাৰ আছাৰ। বিৰূপ মন্তব্য কৰা আদিবাসীসকলৰ ওপৰত ৰাজু সাহু ওলাই আহক। ৰাজু সাহু ওলাই আহক। ৰাজু সাহু ৱাক্টো ৰাজু সাহু ৱাক্টো ৰাজু সাহু মুৰ্দাবাদ ৰাজু সাহু মুৰ্দাবাদ ৰাজু সাহু चोर है, गली गली में चोर है, राजू साहू चोर है, गली गली में चोर है, राजू साहू चोर होय, कुकुर होय, राजू साहू कुकुर होय, राजू साहू पगला कुकुर, राजू साहू पगला कुकुर, चोर है, राजू साहू उलाया हो, राजू साहू उलाया हो, राजू साहू उलाया हो, राजू साहू परिष्कार करो, राजू साहू परिष्कार करो, दियो, राजू साहू के SMS से निकला दे, राजू साहू के SMS में काम नहीं के, राजू साहू SMS में काम नहीं, वो तो खाली सत्ता जिंदाबाद, we want justice, we want justice, राजू साहू राजू साहू निपजक राजू साहू वाक्थू राजू साहू वाक्थू राजू साहू चूर होय राजू साहू दलाल होय राजू साहू चूर होय राजू साहू go back আদিবাসী ছাত্র সন্থাৰ ওপৰত বিৰূপ মন্তব্য কৰা বন্ধ কৰক আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত বিৰূপ মন্তব্য কৰা বন্ধ কৰক সাহু ৱাক্টো ৰাজু সাহু নিমজ্জক ৰাজু সাহু দলাল হয় ৰাজু সাহু হুঁশিয়াৰ ৰাজু সাহু হুঁশিয়াৰ বই লাগিবই আমাৰ টিমান লিগেল টিমান আমাৰ দাবী মাৰিবই লাগিব আমাৰ দাবী মাৰিবই লাগিব আমাৰ দাবী ACMS মাৰিবই লাগিব ৰাজু সাহু পৰিষ্কাৰ কৰক ৰাজু সাহু পৰিষ্কাৰ কৰক শ্ৰমিক আদিবাসীৰ পৰা খুন চুৰি খোৱা ৰাজু সাহু পৰিষ্কাৰ কৰক we want justice we चोर है, गली गली में चोर है, राजू साहू चोर है, गली गली में चोर है, राजू साहू चोर होय, कुकुर होय, राजू साहू कुकुर होय, राजू साहू पगला कुकुर, राजू साहू पगला कुकुर, चोर है, राजू साहू उलाया हो, राजू साहू उलाया हो, राजू साहू उलाया हो, राजू साहू परिष्कार करो, राजू साहू परिष्कार करो, दियो, राजू साहू के SMS से निकला दे, राजू साहू के SMS में काम नहीं के, राजू साहू SMS में काम नहीं, वो तो खाली सत्ता जिंदाबाद, we want justice, we want justice, राजू साहू राजू
Raju Sahu Nipajok. Raju Sahu Waktu. Raju Sahu Waktu. Raju Sahu Chur Hoy. Raju Sahu Dalal Hoy. Raju Sahu Chur Hoy. Raju Sahu go back. আদিবাসী ছাত্র সন্থাৰ ওপৰত বিৰূপ মন্তব্য কৰা বন্ধ কৰক। আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত বিৰূপ মন্তব্য কৰা বন্ধ কৰক। চাহু ৱাক্তু। ৰাজু চাহু নিমজ্জক। ৰাজু চাহু দালাল হয়। ৰাজু চাহু হুঁচিয়াৰ। ৰাজু চাহু হুঁচিয়াৰ। বই লাগিবই। আমার ডিমান্ড লিগেল ডিমান্ড। আমার দাবি মানিবই লাগিব। আমার দাবি মানিবই লাগিব। আমার দাবি এসিএমএস মানিবই লাগিব। রাজু সাহু বহিষ্কার করক। রাজু সাহু বহিষ্কার করক। শ্রমিক আদিবাসীর পৰা খুন চুই খোৱা রাজু সাহু বহিষ্কার করক। We want justice. হয় নিশ্চয়কৈ যোৱা 3 দিনৰ পূৰ্বে চাবুৱা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক বদমাছ দালাল ৰাজু চাহুৱে যি পবিত্ৰ সংগঠন আশা আৰু আটছাৰ ওপৰত যিটো বিৰূপ মন্তব্য কৰিছে, এই বিৰূপ মন্তব্যক কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা হৈ তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। তেখেতে বিৰূপ মন্তব্য কৰিছিলে যে আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদকৰ ওপৰত যি চোৰ বুলি আখ্যা দিছে। আজি আমি স্পষ্ট আকাৰে সুধিব বিচাৰিছোঁ, আজি জিলাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৰাজু চাহুৰ ক'ত পৈতৃক সম্পত্তি চুৰ কৰিছে, ঘৰৰ কি চুৰ কৰিছে, এইটো স্পষ্ট আকাৰে ৰাজু চাহুৱে দেখাই দিব লাগিব। তেখেতে পবিত্ৰ সংগঠনক দালাল আৰু চুৰ বুলি বিভিন্ন অশ্লীল বাক্য ভাষা ব্যৱহাৰ কৰি তেখেতে গালি গালাজ দিছে আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত যিটো সেৱা প্ৰতিপন্ন কৰিছে, এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ কিতাপ গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেয়ে আমি স্পষ্ট আকাৰে যোৱা 3 দিনৰ পূৰ্বে আদিবাসী ছাত্ৰ সন্থাৰ হৈ জিলা আয়ুক্ত তথা জিলা আৰক্ষী অধীক্ষক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কিন্তু স্মাৰক পত্ৰ পায়ো এতিয়ালৈকে জিলা আৰক্ষী প্ৰশাসন তথা জিলা আয়ুক্ত মহোদয় কিয় নিমাতী কন্যা হৈ বহি আছে, আমাৰ ফালেদি কিন্তু এইটো কুৱেশ্যন মাৰ্ক হৈ আছে। সেয়ে আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এনেকুৱা বদমাছ এনেকুৱা দালাল ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু তেখেতে কৈছে যে আদিবাসী ছাত্ৰ সন্থা চান্দাজীৱী হয়, চান্দা তোলে বুলি। আজিৰ তাৰিখত গোটেই সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে এটা কথা বুজিব পাৰিছে যে সঁচা অৰ্থত এচিএমএছে চান্দা পাৰ্টি হয় নে আদিবাসী ছাত্ৰ সন্থা চান্দা পাৰ্টি হয়। এই এচিএমএছে প্ৰত্যেকখন দৰমাত প্ৰত্যেকজন পাৰ্মানেণ্ট ৱৰ্কাৰ পৰা 20 টকা 50 টকা কৰি তেখেতবিলাকে টেক্স কাটে, পূজাৰ নামত টেক্স কাটে, কিবা এটা এইটো কৰমৰ নামত কাটে বা অন্য কিবা এটা যিকোনো কাৰ্যসূচী হ'লে টেক্স কাটে। সেই পইচা কটাবিলাক আজিলৈকে কিমান কোটি টকা এচিএমএছে সেইবিলাক উত্তৰ দিব লাগিব, আমাক হিচাপ নিকাচ লাগিব, হয় নাই ৰাইট? যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে এচিএমএছ অফিচ আমি বন্ধ কৰিম। আৰু আমি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সম্পাদক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক আমি আদিবাসী ছাত্ৰ সন্থা হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। এনে ভণ্ড ব্যক্তি দালাল ব্যক্তি ৰাজু চাহুক অতি শীঘ্ৰে এচিএমএছৰ প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ পৰা তেখেতক বহিষ্কাৰ কৰিব লাগিব। কিন্তু আজিৰ তাৰিখলৈকে কিয় কৰা নাই, মানে আমি এটা কথা বুজিব পাৰিছোঁ, ইয়াত যেনেকুৱা চুৰে চুৰৰ ঠেং চিনি পায় তেনেকুৱা এচিএমএছৰ এই হাই লেভেলৰ পৰা তল লেভেললৈকে চবে চুৰে হয় নাই? আৰু তেখেতবিলাকে এনেকুৱা পবিত্ৰ সংগঠনক চুৰ সজাব আমি কি সহ্য কৰি থাকিম নেকি? সেয়ে আজি আমি এচিএমএছ অফিচতো তলা মাৰিবলৈ বাধ্য হৈছোঁ। আৰু অহাকালিৰ পৰা তিনিচুকীয়া জিলাত যেইটা এচিএমএছ ব্ৰাঞ্চৰ অফিচ আছে চব ব্ৰাঞ্চত আমি তলা মাৰিবলৈ আমি বাধ্য আদিবাসী ছাত্ৰ সন্থা। যেতিয়ালৈকে ৰাজু চাহু নিচিনা বদমাছ ভণ্ড ব্যক্তিক যদি যেতিয়ালৈকে এচিএমএছৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বহিষ্কাৰ নকৰে তেতিয়ালৈকে কিন্তু এই আন্দোলন অব্যাহত থাকিব। আৰু এটা কথা তেখেতে ব্লেম আনিছিলে ৰাজু চাহুৱে যে যোৱা 8 তাৰিখে যিটো গণসমাৱেশ হৈছিলে, এই গণসমাৱেশত আশা আৰু আটছা উইড্ৰ কৰি দিছিলে। ৰাজু চাহুৱে অকলে মানে এই গণসমাৱেশটো পাতিছিলে। ৰাজু চাহুৰ দম আছে নেকি? আজিৰ তাৰিখলৈকে ৰাজু চাহুৰ নেতৃত্বত সাধাৰণ এটা সুধি পতা নাই, সকাম পতা নাই। এই তেখেত ইমান ডাঙৰ বিশাল সমাৱেশ পাতিব, এই বদমাছ ব্যক্তিজন। আমাক তথ্য সহকাৰে লাগিব, আমি আদিবাসী ছাত্ৰ সন্থা আৰু আটছা ক'ত আমি উইড্ৰ কৰিছিলোঁ,
ক'ত উইথড্ৰ কৰিছিলোঁ তেখেতে স্পষ্ট আকাৰে দেখাব লাগিব। আজি তেখেত এজন 420 ব্যক্তি, 1 নম্বৰ ভণ্ড আৰু দালাল ব্যক্তিক, এনেকুৱা দালাল ব্যক্তিক যদি পুলিচ প্ৰশাসনে অতি শীঘ্ৰে যদি গ্ৰেপ্তাৰ নকৰে, অন্যথা কিন্তু আন্দোলন ইয়াতকৈ ভয়াৱহ হ'ব। আৰু আন্দোলন কৰোঁতে যিকোনো অপ্ৰীতিকৰ যদি ঘটনা সৃষ্টি হয়, তেতিয়াহ'লে তাৰ সম্পূৰ্ণ জগৰীয়া কিন্তু জিলা প্ৰশাসন আৰু ACMS হ'ব। যেহেতু 8 অক্টোবৰ 2025 তাৰিখ তিনিচুকীয়া জিলাৰ সমগ্ৰ অসমৰ ভিতৰত প্ৰথমতে তিনিচুকীয়া জিলাত বিশাল গণসমাৱেশ এটা ৰখা হৈছিল। তাত মই নিজে কৈছিলোঁ more than 1,50,000 জনগণক লৈ 3টা দাবী, বিশেষকৈ 3টা দাবী: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা আৰু জনজাতিকৰণ অৰ্থাৎ অনুসূচিতকৰণ বা চিডুলিঙৰ ওপৰত। আমাৰ এই 3টা দাবীৰ ওপৰত আমাৰ এটা বিশাল গণসমাৱেশ আছিল এগেইনষ্ট বিজেপি চৰকাৰৰ এগেইনষ্টত। এই গণসমাৱেশত আমি আশা, আৰ্টছা, ACMS, চাহ জনগোষ্ঠী জাতীয় মহাসভা যুটীয়াভাৱে যৌথভাৱে আমাৰ এটা সিদ্ধান্ত আছিল এই 3টা মূল দাবী। কিন্তু ৰাজু চাহু নামৰ এই ব্যক্তিজন প্ৰথম দিনাৰ পৰাই তেখেতে কিন্তু এই বিশাল গণসমাৱেশক কংগ্ৰেছীকৰণৰ কাৰণে চেষ্টা কৰি আছিল, ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিল, মানে টোটেলি বাইপাছ ইয়ানি কি হাইজেক। তাত কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ মই নিজেই ৰাজু চাহুক বাধা, মই তেখেতক কৈছিলোঁ যে আপুনি কিয় এইটো মানে ইমান এডভান্স লৈ আছে, কাৰণ আপুনি প্ৰথমেতো আপুনি কংগ্ৰেছৰ এটা প্ৰাথমিক পৰ্যায়ৰ সদস্য, দ্বিতীয়তে আপুনি কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ উপসভাপতি, তৃতীয়তে আপুনি কংগ্ৰেছৰ হৈ তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ টিকেটৰ দাবীদাৰ এইবাৰ 2026-ত। গতিকে আপোনাৰ নেতৃত্বত, আপোনাৰ স্বত্বলিপিত আমি কাম কৰিম নেকি? ডেট মিনছ কংগ্ৰেছৰ মানে কি বুলি কয়, ঢোল যেনেকৈ কংগ্ৰেছে ঢোল বজাব তেনেকৈ আমি আন্দোলনটো কৰিম, এইটো কেতিয়াও হ'ব নোৱাৰে। আমি কৈছিলোঁ তাত 21 ছেপ্টেম্বৰত আমি তেখেতক কৈছিলোঁ, যিটো গুহাৰি বনাইছিলে, যিটো পোষ্টাৰ বনাইছিলে, তাত কিন্তু প্ৰথমতে তাত ACMS-ক দিছে। ACMS-ক আৰু টোটেলি কংগ্ৰেছৰ যিমান মানে চিন্তাধাৰা বা গোটেইবিলাক কংগ্ৰেছী যিবিলাক মানে নেতাসকলৰ যি বক্তব্য তাত দিয়া হৈছিলে, 3টা মূল দাবীৰ ওপৰতহে হ'ব লাগিছিল। আমি ACMS, আৰ্টছা আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভা চব মিলি পেলাই সেইটোক আমি আপত্তি কৰিছিলোঁ। তৎসত্বেও সেই ভণ্ডামিত যিজন ব্যক্তি ৰাজু চাহুৱে ছ'চিয়েল মিডিয়াত এৰি দিয়াৰ লগে লগে আমি কিন্তু ক্ষোভ প্ৰকাশ কৰিছিলোঁ আৰু তেখেতক দাবী জনাইছিলোঁ আপুনি এইটো অতি সোনকালে বন্ধ কৰক। কিন্তু তেখেতে সম্পূৰ্ণ এই 8 তাৰিখৰ কাৰ্যসূচীটোক কংগ্ৰেছীকৰণ বাইপাছ কৰিব ধৰিলে, হাইজেক কৰি দিলে, য'ত নেকি আমি মানে তাত স্পষ্টভাৱে তেখেতক আমি মানে কৈছিলোঁ আৰু এইটোৱে তেখেতৰ বহিঃপ্ৰকাশ ঘটিল। আপোনালোকে কালি পৰহি দেখিছে যিটো নিউজ হৈ আছে বা ৰেকৰ্ডিং হৈ আছে, ৰেকৰ্ডিং যিটো ভাইৰেল হৈ আছে, তাত মোৰ নামটো ব্যক্তিগতভাৱে কৈছে, কাৰণ মই আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ সম্পাদক আৰু মোৰ তাত অকণমান ইনিচিয়েটিভটো অলপ বেছি আছিলে। মই সেইটো কাৰণে কৈ আছোঁ কাৰণ আমাৰ সম্পাদক মহোদয় আছিলে, আমাৰ জিলাৰ সভাপতি আমাৰ আলবাৰ্ট অৰিয়া ডাঙৰীয়া আছিলে, মোক সম্পূৰ্ণ দায়িত্বটো দিছিলে এজ এ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হিচাপে। আৰু সেই কাৰ্যসূচীটো আশা তৰফৰ পৰা, আৰ্টছা তৰফৰ পৰা আৰু জাতীয় মহাসভাৰ তৰফৰ পৰা আমি চব ঠিকে আছোঁ, কিন্তু এই ভণ্ডামি তেল পিয়া আদিবাসী চাহ শ্ৰমিকৰ তেজ শোষণ শাসন কৰা এই ব্যক্তিজন কিন্তু আৰম্ভণিৰ পৰাই আমাৰ এই বিশাল গণসমাৱেশটোক বাইপাছ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, তাত বাধা প্ৰদান কৰা হৈছিল। সেইটোৱে ইয়াৰ বহিঃপ্ৰকাশ ঘটিল। গতিকে আমি স্পষ্টভাৱে ক'ব খুজিছোঁ, ACMS অসম চাহ মজদুৰ সংঘ ই এটা ক্লাব হয়। এই ক্লাবে কিন্তু কেতিয়াও, এই সংঘই কিন্তু কেতিয়াও উই ৱান্ট ST ডিমাণ্ডৰ কাৰণে কিন্তু অনুমতি প্ৰদান নকৰে, স্পষ্ট কথা। এইটো এটা ট্ৰেড ইউনিয়ন, আমি হ'লো জনগোষ্ঠীয় সংগঠন। আদিবাসী ছাত্ৰ সন্থা হওক, আৰ্টছাই হওক, জনগোষ্ঠীয় সংগঠন, জনজাতিকৰণৰ মৰ্যাদা আমি বিচৰাটো আমাৰ নৈতিক কৰ্তব্য, অধিকাৰ। ইয়াত স্পষ্টভাৱে তেখেতে নিজৰ কংগ্ৰেছৰ এটা ভেটি মজবুত কৰিবৰ কাৰণেহে এই কামটো কৰিছিল। ইয়াত স্পষ্টভাৱে আমি কৈছোঁ যে আদিবাসী ছাত্ৰ সন্থাক ইমান বেয়াকৈ অশ্লীল স্লেং ৱৰ্ড ব্যৱহাৰ কৰি পেলাই তেখেতে যিটো গালি গালাজ কৰিছে, ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আহিছোঁ। তেখেতে স্পষ্টীকৰণ দিব লাগিব, অন্যথা য'ত পাম তাতে চুচৰাই কিন্তু তাক প্ৰত্যুত্তৰ আমি ল'বলৈ বাধ্য হৈ যাম। স্পষ্টভাৱে যেতিয়ালৈকে ইয়াৰ প্ৰত্যুত্তৰ আমি নাপাম, ACMS তিনিচুকীয়া জিলাত 3টা ACMS অফিচ আছে, সেই অফিচবিলাক বন্ধ হ'ব লাগিব আৰু ৰাজু চাহুৱে ক্ষমা বিচাৰিব লাগিব পাব্লিকলি, আদাৰৱাইজ ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ভয়ংকৰ হ'ব।